Hello guys, মই যে আপোনালোকক দেখুৱাই দিম Jio Recharge 199 ৰ ৰিচাৰ্জ টু 149 ত কেনেকৈ কৰিব আৰু 555 ৰ ৰিচাৰ্জ টু 399 ত কেনেকৈ কৰিব আপোনাৰ Jio Recharge। সো মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাই দিম। সো আপোনালোকে My Jio Apps টো ইনষ্টল কৰি লগইন কৰি আপুনি ওপেন কৰিব। ওপেন কৰাৰ পিছত আপুনি ইয়াতে ৰিচাৰ্জ অপচন থাকিব, ৰিচাৰ্জ অপচনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াৰ পৰা যিকোনো ৰিচাৰ্জ প্লেন এটা বাছি ল'ব। মই 199 ৰ ৰিচাৰ্জটো বাছি লৈছোঁ। তাৰ পিছত মই বাই নাওত ক্লিক কৰিম। বাই ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা আহি যাব, পেজটো খোল খাব। তাৰ পিছত আপুনি চাব পাৰিব ওপৰত ৰাইট সাইডত এপ্লাই এটা অপচন আছে। এপ্লাই অপচনত আপুনি চাব পাৰিছে এপ্লাই অপচন। আপুনি তাতে ক্লিক কৰি দিয়াৰ পিছত 50 টকাৰ এটা ভাউচাৰ পাব, 50 টকা কেশবেক এটা পাব। তাত ক্লিক কৰি আপুনি এপ্লাই কৰি দিব। এপ্লাই কৰি দিয়াৰ পিছত আপোনাৰ 199 ৰ ৰিচাৰ্জটো 149 ত হৈ যাব। সো চাব পাৰিছে 149 ৰিচাৰ্জ হৈ যাব। আপোনাৰ 50 টকা এটা আপুনি কেশবেক পাব, মানে আপোনাৰ দিব নালাগে। ইয়াৰ আপুনি পেটিএম, গুগল পে, এমাজন, ফোন পেৰ জৰিয়তে আপুনি ৰিচাৰ্জটো কৰিব পাৰিব। সো মই এমাজনৰ গুগল পেৰ জৰিয়তে ৰিচাৰ্জটো কৰিম। সো মই গুগল পেত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত এনেকুৱা আহি যাব। সো মোৰ 149 আপোনালোকে চাব পাৰিছে 149 ৰিচাৰ্জ। প্ৰচিড টু পে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ পাৰমিশ্যনটো দি দিব লাগিব। লোকেশ্যনটো দি আপোনাৰ লোডিং হ'ব। তো চাব পাৰিছে 149 ৰ ৰিচাৰ্জ, 199 ৰ ৰিচাৰ্জটো 149 ত হৈ গ'ল। সো সাকসেসফুলি মোৰ ৰিচাৰ্জটো হৈ গ'ল। সো চাব পাৰিছে ইতিমধ্যে মোৰ মোবাইলত মেছেজো আহি গৈছে ৰিচাৰ্জৰ যিটো 199 ৰ ৰিচাৰ্জটো 149 ত হৈ গ'ল। সো আপোনালোকে আপোনালোকৰ মোবাইলত কৰিব পাৰিব, My Jio Appsৰ জৰিয়তে কৰিব পাৰিব 199 ৰ ৰিচাৰ্জটো 149 ত, আৰু 555 ৰ ৰিচাৰ্জটো 399 ত কৰিব পাৰিব। তো মই পিছৰ ভিডিঅ'ত লৈ আহিম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, কিয়নো ভিডিঅ'বোৰ দিয়াৰ লগে লগে আপুনি সোনকালে পাই যাব। তো থেংক ইউ ফৰ